হেল্ল' এভৰিৱান, গুড ইভিনিং। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে। লগতে মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ডিউটি শেষ হোৱাৰ পিছতে মই ৰুমলৈ বুলি এতিয়া গৈ আছোঁ আৰু বাছ ধৰিবলৈ গৈ আছোঁ। বাছত উঠি আৰু ৰুমলৈ যাম। এয়া দেখিছেনে, কলকাতা বাছবোৰো ধুনীয়াকৈ লাইন লাগি আছে আৰু ৰাস্তাৰ কিনাৰতে ইমান ধুনীয়াকৈ ফুল গছ এজোপা দেখা পাইছোঁ। ইমান ধুনীয়া লাগিছে, হালধীয়া ৰঙৰ হয়। তাৰপিছতে বাছত উঠি আৰু ৰুমলৈ গৈ আছোঁ আৰু ৰাস্তাৰ কিনাৰত দেখিছেনে ইমান ধুনীয়াকৈ টিউব লাইটকেইটাৰে ইমান ধুনীয়াকৈ ৰাস্তাকেইটা সজাই থৈছে। বোলো আপোনালোককো দেখুৱাই দিওঁ, কিমান ধুনীয়া লাগিছে। দেখিছেনে কিমান ভাল লাগিছে দেখি, খুব ভাল লাগে ন এনেকৈ সজাই থ'লে। তাৰপিছতে মই বাছৰ পৰা নামিলোঁ আৰু তাৰপিছতে আৰু চাহৰ লগত আৰু চিঙৰা খালোঁ আৰু অকণমান পেট পূজা কৰি ল'লোঁ। তাৰপিছতে ৰুমত আহি পালোঁ। এতিয়া ৰুমত আহি পাই কামো কৰিব লাগিব নহয়। ঘৰ সাৰিলোঁ আৰু ইপিনে কাপোৰ কানি ধুবলৈ ওলাইছোঁ। প্ৰত্যেক দিনেই কাপোৰ কানি ধুব লগা হয়, নহ'লে ছুটিৰ দিনা গোটেইখিনি কাপোৰ কানি ধুব লগা হয়। কাপোৰ কানি আৰু হাত ভৰি ধুই আহিলোঁ। এতিয়া আকৌ ভাত চুজি বনাম আৰু তাৰপিছত খোৱা বোৱা হ'ব, আকৌ কাঁহী বাতি ধোৱা হ'ব, আকৌ খোৱা হ'ব। কিমান ধুনীয়া লাইফ, মানে আপোনালোককো লাগিবনে ইমান ধুনীয়া লাইফ? ঠিক আছে, আজিলৈ আহিছোঁ। বাই। আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম। বাই। মোৰ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।